ছাত্ৰ ছাত্ৰীসকল গণিত কেন্দ্ৰলৈ তোমালোকক পুনৰ স্বাগতম এটা নতুন সিৰিজ আৰম্ভ কৰিছিলো আমি HSLC 2025 ৰ কাৰণে প্ৰথম আমি MCQ বোৰ চাম প্ৰথম অধ্যায়টো তাৰমানে ফাৰ্স্ট চেপ্টাৰটো ৰিয়েল নাম্বাৰছ বাস্তৱ সংখ্যা আমি 10টা কোৱেশ্চন চালো আজি 11 নম্বৰ পৰা চাম যে MCQ 11 নম্বৰ পৰা আমাক কি দিয়া আছে According to Euclid's division lemma if a equal to bq plus r 0 less than equal to r less than b where a and b are any two positive integers and b equal to 3 then the values of r are Euclidor বিভাজন প্ৰমেয়িকা মতে যদি a equal to bq plus r 0 less than equal to r less than b যত a আৰু b যোগাত্মক অখণ্ড সংখ্যা আৰু b equal to 3 তেন্তে r ৰ মানবোৰ হ'ব 1 2 3 0 1 2 1 2 0 1 2 3 এতিয়া অকল r ৰ মানবোৰ লাগে আমি চাওঁচোন আমাক কি কোৱা হৈছে a equal to bq plus r 0 less than equal to r less than b আৰু আমাক কৈ দিছে b equal to 3 b equal to 3 তাৰ মানে a equal to 3q plus r 0 less than equal to r আৰু b জায়গাত আহি আছে 3 তাৰ মানে আমি কি বুজিব লাগে r টো 0 তকে ডাঙৰ হ'ব নহলে 0 হতে সমান হ'ব আৰু 3 তকে সৰু হ'ব তেতিয়া হলে r টো 0 হ'ব পাৰিব 1 হ'ব পাৰিব 2 হ'ব পাৰিব কিন্তু 3 হ'ব নোৱাৰে কাৰণ কিয় r টো 3 তকে সৰু হৈ আছে এটো কাৰণে আমি তিনটা মান পাম 0 1 2 0 1 2 Question number 12 what ki dile ami saw the LCM of two numbers a and b is l what is their HCF দুটা সংখ্যা a আৰু b ৰ লসাগু l হলে ইহঁতৰ গসাগু কিমান ab by l al by b bl by a l by ab আমি ফৰ্মুলা শিকি আইছো যে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটা পূৰণফল LCM into HCF equal to তাৰমানে লসাগু পূৰণ গসাগু সংখ্যা দুটা পূৰণফল the product of the numbers and the numbers are a and b সংখ্যা দুটা হৈছে a আৰু b ইয়াত আমি বহাইলো a আৰু b a into b LCM l দিছে আমাক লাগে HCF a into b by l l টো এতিয়া আহিব HCF টো ৰাখি দিম তাৰমানে হৈ যাব a b তাৰমানে a into b by l তবা a b by l আমি আগতে শিকি আইছো আগৰ খণ্ডত যে যদি HCF উলিয়াব দিয়ে আমি নাম্বার দুটা ওপৰত মাল্টিপ্লাই কৰিম পূৰণ কৰিম আৰু তলত LCM এ মানে লসাগুৱে হৰণ কৰিম ডিভাইড কৰিম যদি LCM উলিয়াব দিয়ে তেতিয়া আমি নাম্বার দুটা পূৰণ কৰিম তাৰমানে মাল্টিপ্লাই কৰিম আৰু HCF এ হৰণ কৰিম তাৰমানে ডিভাইড কৰিম তাৰমানে আমাৰ আনসাৰ হ'ব লাগে AB by L Question number 13 not gidile ami saw the numbers with non terminating repeating decimal expansion are natural number integers rational numbers or irrational numbers যিবোৰ সংখ্যাৰ দশমিক বিস্তৃতি নিৰৱধি পৌনপুনিক তেনে সংখ্যাবোৰ স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা পৰিমেয় সংখ্যা নে অপৰিমেয় সংখ্যা আমি শিকি আইছো যদি ডেসিমেল এক্সপানশনটো টাৰ্মিনেটিং হয় তাৰমানে পইণ্ট অফ পিছত বলে আমাৰ ৰৈ গল তাৰমানে পৰিসমাপ্ত হয় তেতিয়াও পৰিমেয় তাৰমানে ৰেশনাল নাম্বাৰ আৰু যদি ডেসিমেল নাম্বাৰবোৰ নন টাৰ্মিনেটিং ৰিপিটিং হয় তাৰমানে বিস্তৃতিবোৰ দশমিক বিস্তৃতিবোৰ নিৰৱধি পৌনপুনিক হয় তেতিয়াও কি পৰিমেয় তাৰমানে ৰেশনাল নাম্বাৰ হয় এই দুইটা ক্ষেত্ৰতে যদি নন টাৰ্মিনেটিং নন ৰিপিটিং হয় যে নিৰৱধি পৌনপুনিক নহয় একেগিটাকে যদি আহি থাকে তেতিয়া হলে কি ইৰেশনাল নাম্বাৰ বা অপৰিমেয় হ'ব কিন্তু এই দুই ক্ষেত্ৰতে কি হ'ব যদি নন টাৰ্মিনেটিং ৰিপিটিং হয় বা টাৰ্মিনেটিং হয় তাৰমানে নিৰৱধি পৌনপুনিক হয় বা পৰিসমাপ্ত হয় তেতিয়া সদায় আমাৰ ৰেশনাল নাম্বাৰ তাৰমানে পৰিমেয় সংখ্যা হ'ব Question number 14 not কি দিলে আমি চাও If the HCF of 65 and 117 is expressible in the form 65m minus 117, then the value of m is যদি 65 আৰু 117 ৰ গসাউ 65m minus 117 আৰহিৰ হয় তেন্তে m ৰ মান হ'ব 4 2 minus 2 3
দুটা নম্বৰ HCF তাৰমানে গসাও দিয়া আছে কিন্তু ডাইৰেক্টলি কোৱা নাই কি হৈ আছে আমাক কৈছে এইটো ফৰ্মত আছে এইটো আৰ্হিত আছে প্ৰথম আমাৰ কাম হ'ব যে দুইটা নম্বৰ গসাও উলিওৱা তাৰমানে HCF উলিওৱা চাওঁচোন কিমান হ'ব 65 5 into 13 117 তাৰমানে হ'ব 13 into 9 বা 3 into 3 কাৰণ 13 যদি 117 কৰোঁ এইটো 9 9 3 * 27 2 থাকিল 9 1 * 9 + 2 11 তাৰমানে আমি লিখিব পাৰোঁ 3 স্কোয়াৰ into 13 9 মানে 3 স্কোয়াৰ আমি প্ৰাইম নম্বৰ তাৰমানে মৌলিক সংখ্যা লিখিব লাগিব HCF তাৰমানে গসাও আমি পাই গ'লো যেটো কমন থাকে হেতু আহিব আৰু লোৱেষ্ট পাৱাৰটো আহিব তাৰমানে 13 হ'ব কিন্তু আমাক কোৱা হৈছে যে HCF is expressible in the form 65m minus 117 তাৰমানে 65 আৰু 117 গসাও আমি 65m minus 117 আৰ্হিত লিখিব পাৰোঁ আৰু হেতু হৈ আছে 13 হেতু ইফালে লৈ যাওঁ m তো লাগে 65m equal to 13 plus 117 65 to লৈ যাম হেতু হ'ব 10 1 লাগিব 1 plus 1 2 3 হৈ যাব 1 130 by 65 হেতু 1 হ'ব 65 into 2 130 হ'ব m equal to পাই গ'লো 2 তাৰমানে আমাৰ আনসাৰ হ'ব লাগে b question number 15 কি দিলে আমি চাওঁ the number of decimal places after which the decimal expansion of the rational number 43 by 2 to the power 4 into 5 cube will terminate is 43 by 2 to the power 4 into 5 cube পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি দশমিকৰ কিমানটা অংকৰ স্থানৰ পাছত হে হ'ব 3415 তাৰমানে এই সংখ্যাটোৱে যদি ইয়াক আমি হৰণ কৰি দিওঁ দশমিকৰ পাছত গৈ পেলাই তাৰ দশমিক বিস্তৃতিটো হে হ'ব তাৰমানে টাৰ্মিনেট হৈ যাব ডেসিমেল এক্সপানশন উইল বি টাৰ্মিনেট আমাক লাগে দশমিকৰ পিছত কিমানটা সংখ্যাৰ পিছত কিমানটা অংকৰ স্থানৰ পিছত কি হে হ'ব তাৰমানে হাউ মেনি প্লেसेছ আফটাৰ দা ডেসিমেল প্লেसेছ ইট উইল টাৰ্মিনেট একেবাৰে সহজতে হৈ আছে এটো আমাৰ আছে 43 by 2 to the power 4 into 5 cube আমি চাব লাগে 2 আৰু 5 ত 2 আৰু 5 ত হাইয়েস্ট পাৱাৰ কি আছে ইয়াত 4 আছে যোনটোতে হাইয়েস্ট পাৱাৰ থাকিব হিমানটা ডেসিমেল প্লেছৰ পাছতে হি টাৰ্মিনেট হ'ব তাৰমানে হিমানটা স্থানৰ পিছতে তাৰ দশমিক বিস্তৃতিটো কি হ'ব যেহেতু ইয়াত হাইয়েস্ট পাৱাৰ 4 আছে এটো কাৰণে আমি আনসাৰ পাই যাম 4 বা কেনেকেনো হয় আমি এটো একেবাৰতে চাই যাওঁ 43 by 2 to the power 4 into 5 cube আছে আমাৰ কাম হৈছে এই পাৱাৰ দুটা একেলগ কৰা তাৰমানে একে কৰা ইয়াত 2 to the power 4 আছে কিন্তু ইয়াত আকৌ 5 কিউব আছে এটা কমি আছে আমি ইয়াত 5 to the power 4 দিলো যেটো বাহি থাকিলে হেতু আকৌ আমি ইয়াতো দিব লাগিব কাৰণ তলে ওপৰে সমানে আমি পূৰণ কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব পাৱাৰ সেম হৈ গল তাৰমানে 2 into 5 whole to the power 10 হৈ গল whole to the power 4 হৈ গল আৰু এটো 15 1 থাকিল এটো 20 plus 1 21 হৈ গল 2 into 5 10 হৈ গল 10 to the power 4 এটো হৈ গল 215 by 1 2 3 4 হৈ গল ওপৰ আমি হেগি আইছো এটা কথা কি যে দশমিক বিস্তৃতি বা ডেসিমেল এক্সপানশন যেতিয়া 1 ৰ লগত 0 থকা নম্বৰে ডিভাইড হৈ থাকে হৰণ হৈ থাকে যিমানটা 0 থাকে হিমানটা আগত পইণ্টটো আহি যায় দশমিকটো আহি যায় ইয়াত আছে 215 1 2 3 4 চাৰিটা আছে কিন্তু ইয়াত তিনটাহে আছে এটা কমি আছে এটা আগত আমি দি দিব লাগিব তাৰমানে দশমিকৰ পাছত 1 2 3 4 চাৰিটা গড় কি হ'ল after the decimal place after the decimal 1 2 3 4 there are 4 places very easy